Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 12 বায়োলজি আগৰ এনচিইআৰটি চেপ্টাৰ 7 নিউ এনচিইআৰটি চেপ্টাৰ 6 ক্ৰমবিকাশ এভলিউশন এই চেপ্টাৰৰ নোটছ। এই চেপ্টাৰৰ টোটেল দুটা ভিডিঅ' দিয়া হ'ব। এই দুটা ভিডিঅ'ত যে এনচিইআৰটি মোস্ট ইম্পৰ্টেণ্ট টপিক লাষ্ট 10 ইয়াৰ্ছ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন এডিশনেল কুৱেশ্যন এক্সাৰচাইজ কুৱেশ্যন সকলোবিলাক কুৱেশ্যন কভাৰ কৰি দিয়া হ'ব। এইখিনি পঢ়িলে তোমালোকৰ মই ভাবোঁ সাফিচিয়েণ্ট। এই নোটছখিনি তোমালোকে বহীত লিখি ল'বা। এইটো চেপ্টাৰৰ এইটো প্ৰথম ভিডিঅ'। তোমালোকে চাবা যে বিশেষ সৃষ্টি তথ্য লিখিবা। এই তথ্যমতে কোনো ঐশ্বৰিক শক্তিয়ে প্ৰতিটো জীৱৰ একোটা বিশেষ ৰূপ দিছিল আৰু এই ৰূপ পৰিৱৰ্তন নহয়। তাৰপিছত দিবা যে স্বতঃস্ফূৰ্ত এই তথ্যমতে জড় বস্তু কিছুমানৰ পৰা স্বতঃস্ফূৰ্তভাৱে কিছুমান জীৱৰ সৃষ্টি হৈছিল। এইটো কাৰ মতে? এৰিষ্টটলৰ মতে। নেক্সট তোমালোকে লিখিবা জীৱৰ উৎপত্তি বা বায়োজেনেসিস। এই তথ্যমতে পূৰ্বৱৰ্তী জীৱৰ পৰা পৰৱৰ্তী জীৱৰ উৎপত্তি হৈছিল। তাৰপিছত লিখিবা জৈৱ বিবৰ্ধন তথ্য। এই তথ্যমতে উৎপত্তিৰ পিছত জীৱই নানা বিবৰ্ধন প্ৰক্ৰিয়াৰ যোগেদি হলায়। ধীৰ গতিত আৰু নিশ্চিতভাৱে প্ৰাকৃতিক নিয়মৰ মাজেদি সৃষ্টিৰ আদিৰে পৰা এনে বিবৰ্ধন চলি আছে। জীৱৰ এই বিবৰ্ধন দুটা প্ৰক্ৰিয়াৰ মাজেদি সম্পূৰ্ণ হয়। ৰোমান 1 জীৱৰ ৰাসায়নিক বিবৰ্ধন, ৰোমান 2 জৈৱ বিবৰ্ধন। এই দুটা পৰীক্ষাত আহি থাকে, ইয়াৰ বিষয়ে লিখিব লাগে। ৰোমান 1 যে এইটো 2019ত আহিছিল জৈৱ ৰাসায়নিক বিবৰ্ধন। সূৰ্যৰ পৰা বিচ্ছিন্ন হৈ অহা পৃথিৱীৰ জীৱ সৃষ্টি কোনো পৰিৱেশ নাছিল। লাহে লাহে পৃথিৱী শীতল হৈ অহাৰ লগে লগে বায়ুমণ্ডলত কিছুমান পৰিৱৰ্তন হ'বলৈ ধৰে। বায়ুমণ্ডলত থকা এমনিয়া, মিথেন অন্যান্য যৌগবিলাক সাগৰৰ পানীত মিহলি হৈ ৰাসায়নিক বিক্ৰিয়াৰ যোগেদি কিছুমান জটিল যৌগৰ সৃষ্টি হয়, যেনে শৰ্কৰা, স্নেহ, চৰ্বি, এমিনো এচিড, ইউৰিন, অম্ল আদি। আৰু এই বিক্ৰিয়াত সহায় কৰিছিল সৌৰশক্তি, অতিবেগুনীয়া ৰশ্মি আদি। ইয়াৰ পিছৰ পৰ্যায়ত জীৱদেহ গঠনকাৰী যৌগবোৰ যেনে ভূশৰ্কৰা, প্ৰ'টিন, নিউক্লিক এচিড আদিৰ সৃষ্টি হৈছে আৰু এই হোৱা বিবৰ্ধনকে ৰাসায়নিক বিবৰ্ধন বোলে। ৰোমান 2 লিখিবা জৈৱ বিবৰ্ধন। প্ৰ'টিন, নিউক্লিক এচিড আদিৰ সহযোগত যেতিয়া আদি ভাইৰাছৰ দৰে নিউক্লিয় প্ৰ'টিন কণিকাৰ সৃষ্টি হয়, তেতিয়া লাহে লাহে ভাইৰাছ সদৃশ কণিকাৰ সৃষ্টি হ'ল। ইয়াৰ পিছত পৃথিৱীৰ পৰিৱেশ যেতিয়া জীৱৰ বাবে অধিক অনুকূল হ'বলৈ ধৰিলে, তেতিয়া জীৱৰ বিবৰ্ধন দ্ৰুত হ'ল আৰু ভাইৰাছ সদৃশ কণিকাৰ পৰা ক্ৰমে বেক্টেৰিয়া, প্ৰটোজোৱা আদিৰ দৰে পৰিপুষ্ট জীৱ আৰু এইবিলাকৰ পৰা স্বপুষ্ট এককোষী আৰু বহুকোষী জীৱৰ সৃষ্টি হ'ল। আদি ভাইৰাছ সৃষ্টিৰ জীৱৰ বিবৰ্ধন পৰ্যায়কে জৈৱ বিবৰ্ধন বোলে। যে এইটো 1 মাৰ্কৰ কুৱেশ্যন আহিছিল যে জৈৱ বিবৰ্ধন কাক বোলে 1 মাৰ্কৰ কাৰণে। তেতিয়া লিখিবা যে সৰল জীৱৰ পৰা কালক্ৰমত ক্ৰমবিকাশ হৈ জটিল আৰু বিভিন্ন বৈশিষ্ট্যযুক্ত জীৱ সৃষ্টি হোৱাকে জৈৱ বিবৰ্ধন বোলে। তাৰপিছত তোমালোকে টপিক দিবা যে জৈৱ বিবৰ্ধনৰ সাক্ষ্য। জৈৱ বিবৰ্ধনৰ সাক্ষ্যসমূহ তলত উল্লেখ কৰা হ'ল। কেইবাটাও সাক্ষ্য আছে, টোটেল 6টা আছে। এৰে ৰোমান 1 যে তুলনামূলক অংগ সংস্থান আৰু কলা সংস্থান ভিত্তিক সাক্ষ্য। ৰোমান 2 সংযোগী জীৱৰ সাক্ষ্য। ৰোমান 3 জীৱাশ্মৰ সাক্ষ্য। ৰোমান 4 ব্ৰহ্মবিদ্যাৰ সম্বন্ধীয় সাক্ষ্য। 5 ভৌগোলিক সাক্ষ্য। এণ্ড 6 জীৱ ৰসায়ন সম্বন্ধীয় সাক্ষ্য। এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল 2025ত যে জৈৱ বিবৰ্ধন মানে কি? জৈৱ বিবৰ্ধনৰ যিকোনো এটা সাক্ষ্য লিখা। 1+3 টোটেল 4 মাৰ্কৰ কাৰণে আহিছিল যে ফাৰ্ষ্টত লিখিবা জৈৱ বিবৰ্ধন মানে কি, এইটো লিখি দিবা। তাৰপিছত যিকোনো এটা সাক্ষ্য লিখিব লাগে, ইয়াৰ ভিতৰত যিকোনো এটা সাক্ষ্য বহালাই লিখি দিবা, হৈ যাব। 1 নম্বৰ চোৱা যে তুলনামূলক অংগ সংস্থান আৰু কলা সংস্থান ভিত্তিক সাক্ষ্য। ইয়াৰে নম্বৰ দিবা যে সমঅংগস্থ অংগ বা অবিহাৰী ক্ৰমবিকাশ। এইটো কেইবাবাৰ আহিছিল যে সমঅংগস্থ অংগ আৰু সমভিত্তি অংগ, ইয়াৰ বিষয়ে মানে লিখিব আহে বা ইয়াৰ ভিতৰত পাৰ্থক্য লিখিব লাগে বা ডেফিনিশ্যন যিকোনো ধৰণৰ আহিব পাৰে। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট এইটো টপিক। এই অংগসমূহৰ উৎপত্তি একেই কিন্তু কাম বেলেগ, অৰ্থাৎ এই অংগসমূহ অস্থি, মাংসপেশী, স্নায়ু আদিৰ মৌলিক গঠনৰ মিল আছে, কিন্তু সিহঁতৰ কাম প্ৰাণীভেদে বেলেগ বেলেগ। এক্সাম্পল যে চৰাইৰ ডেউকা, ভেকুলী আগঠেং, মানুহৰ হাত আদি। তিমি বাদুনী, এইটো হ'ল বাদুনী, চিতা আৰু মানুহৰ আগঠেঙৰ হাড়ৰ গঠন একেই আছিল। 2 নম্বৰ সমভিত্তি অংগ বা অপহাৰী ক্ৰমবিকাশ। এই অংগবিলাকৰ গঠন আৰু উৎপত্তিৰ ফালৰ পৰা বেলেগ কিন্তু কাম একে। এক্সাম্পল পখিলা আৰু চৰাইৰ পাখি, বাদুলিৰ পাখি, পতংগৰ পাখি।
যে তোমালোকে এইবিলাক কেইবাবাৰতো আহিছিল তোমালোকে সাইডত লিখি ল'বা। নেক্সট সি নম্বৰ হ'ল মেৰুদণ্ডী প্ৰাণীৰ হৃৎপিণ্ড আৰু মস্তিষ্কৰ গঠন। ইয়াত লিখিবা যে মাছ, বেকুলি, সাপ, চৰাই আদিৰ হৃৎপিণ্ডৰ গঠনৰ মৌলিক মিল আছে। ঠিক সেইদৰে মাছ, উভচৰ, সাপ, চৰাই আদিৰ মস্তিষ্কৰ গঠনৰ ক্ষেত্ৰত মৌলিক মিল আছে। ইয়াৰ পৰা ক'ব পাৰি যে একোটা গোষ্ঠীৰ পৰাই সিহঁতৰ উৎপত্তি হৈছিল। ডি লুপ্তপ্ৰায় অংগ। কিছুমান প্ৰাণীৰ দেহত এনেকুৱা কিছুমান অংগ আছে যিবিলাক কোনো ধৰণৰ কাম নকৰে, কিন্তু সেই অংগসমূহ বেলেগ কিছুমান প্ৰাণীৰ দেহত কাম কৰে। যিবিলাকৰ প্ৰাণীৰ দেহত এই অংগসমূহে কাম কৰে সেইবোৰৰ দেহত অংগসমূহ ডাঙৰ হৈ ৰ'ল, আৰু যিবিলাকৰ দেহত কাম নকৰে সেইবিলাকৰ দেহত ক্ৰমান্বয়ে সৰু হৈ ৰ'ল। এক্সাম্পল, মানুহৰ শৰীৰত থকা এপেণ্ডিক্স কাম নকৰাৰ ফলত ই সৰু হৈ গ'ল, কিন্তু তৃণভোজী প্ৰাণীৰ দেহত কাম কৰাৰ ফলত ই ডাঙৰ হৈ ৰৈ গ'ল। নেক্সট আহিল ৰোমান 2। এইটো এনেই 2 লিখিছোঁ, তোমালোকে ৰোমান 2 লিখিব পাৰা। যে সংযোগী জীৱৰ সাক্ষ্য। দুই ধৰণৰ প্ৰাণীৰ মাজত কিছুমান সংযোগী প্ৰাণী আছে, বিবৰ্ধন এটি মধ্যৰূপ আছিল। এক্সাম্পল, বলয়ী প্ৰাণী আৰু সন্ধিবদী প্ৰাণীৰ মাজত পেৰিপেটাছ। নেক্সট 3 নম্বৰ যে জীৱাশ্মৰ সাক্ষ্য। প্ৰাচীন আৰু নতুন জীৱাশ্মসমূহ পৰীক্ষা কৰিলে দেখা যায় এই জীৱাশ্মসমূহৰ মাজত বহুতো মিল আছে। তোমালোকে এইটো কাৰচিন দি লিখিবা। যি বিদ্যাৰ মাধ্যমেৰে জীৱাশ্ম অধ্যয়ন কৰা হয় ইয়াক প্ৰত্ন জীৱবিদ্যাও বোলা হয়। নেক্সট 4 নম্বৰ ভ্ৰূণবিদ্যা সম্বন্ধীয় সাক্ষ্য। কিছুমান জীৱৰ ভ্ৰূণৰ অধ্যয়ন কৰিলে দেখা যায় ভ্ৰূণৰ প্ৰথম অৱস্থাত সিহঁতৰ বহুত মিল আছে, কিন্তু পূৰ্ণাংগ অৱস্থাত জীৱসমূহ দেখাত বেলেগ। নেক্সট 5 নম্বৰ জীৱ ৰসায়ন সম্বন্ধীয় সাক্ষ্য। সকলো জীৱ দেহৰে মৌলিক উৎপাদন, কাৰ্বন, হাইড্ৰজেন, অক্সিজেন আৰু নাইট্ৰজেন উৎসেচক আৰু হৰম'নৰ কাম সকলো জীৱতে একে। ইয়াৰ পৰা ক'ব পাৰি সকলো ধৰণৰ জীৱই বিবৰ্ধন প্ৰক্ৰিয়াৰ যোগেদি বেলেগ ৰূপ ল'লেও সিহঁতৰ পূৰ্বপুৰুষ একে আছিল। তাৰপিছত তোমালোকে হেডিং দিবা বিবৰ্ধনৰ তথ্য। যে বিবৰ্ধনৰ তথ্য কেইবাজনে দিছিল। তাৰ 1 নম্বৰ লেমাৰ্কৰ তথ্য। ইয়াৰ কিতাপ আছিল ফিল'ছফিক জুলজিক। লেমাৰ্কে দিয়া বিবৰ্ধনৰ তথ্যসমূহ হ'ল, তোমালোকে ৰোমান 1 2 এনেকৈ বা ABCD লিখিব পাৰা। মই কাৰচিন দি লিখিছোঁ যে পৰিৱেশৰ প্ৰভাৱৰ ফলত বিবৰ্ধন হয়। প্ৰয়োজন অনুযায়ী অংগৰ গঠন হয়। অংগৰ ব্যৱহাৰ আৰু অপব্যৱহাৰৰ ফলত দৈহিক পৰিৱৰ্তন হয়। আৰু এইটো হ'ল লব্ধ গুণৰ বংশানুগতি। এইটো 2009 চনত আহিছিল। তাৰপিছত তোমালোকে লিখিবা 2 নম্বৰ যে ডাৰউইনৰ তথ্য। ডাৰউইনে আগবঢ়োৱা বিবৰ্ধন তথ্যসমূহ হ'ল, এইটো কেইবাবাৰ আহিছিল তোমালোকে সাইডত লিখি ল'বা। ইয়াৰে তোমালোকে লিখিবা যে অত্যাধিক প্ৰজনন। ইয়াৰ মানে হ'ল যে সকলো জীৱই উচ্চ হাৰত বংশবৃদ্ধি কৰে। তাৰপিছত লিখিবা যে জীৱন সংগ্ৰাম, প্ৰকাৰণৰ সাৰ্বজনীনতা, যোগ্যতাৰ উৎকৰ্ষণ, প্ৰাকৃতিক নিৰ্বাচন, নতুন প্ৰজাতিৰ উৎপত্তি। এইটো তোমালোকে লিখিবা যে শাসন, বংশানুক্ৰম আৰু প্ৰাকৃতিক নিৰ্বাচন। এইটো হ'ল ডাৰউইনৰ তথ্য। নেক্সট তোমালোকে চাবা যে হাৰ্ডি উইনবাৰ্গৰ সূত্ৰ। এইটো কেইবাবাৰ আহিছিল আৰু এইটোৰ বিষয়ে লিখিব আহে 3 মাৰ্কৰ, 4 মাৰ্কৰ, 5 মাৰ্কৰ কুৱেশ্যন বাৰে বাৰে সুধি থাকে যে কেইবাবাৰ আহিছিল। লাষ্ট 2024, 2025ত আহিছিল, একে কুৱেশ্যন আহিছিল, 2023ত আহিছিল। এইটো কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট যে হাৰ্ডি উইনবাৰ্গৰ সূত্ৰটো লিখিব লাগে, বহলাই লিখিব লাগে। ইয়াত লিখিবা যে এটা সুস্থিৰ বসতিত যুগ্ম কাৰকৰ বাৰম্বাৰতাৰ পৰিৱৰ্তন নহয়, একেই থাকে, আৰু ইয়াকে হাৰ্ডি উইনবাৰ্গৰ সূত্ৰ বোলে। ইয়াত লিখিবা যদি অনুবংশীয় সমতুলতাৰ পৰিৱৰ্তন ঘটে তেতিয়া তাক বিবৰ্ধনৰ ফলত হোৱা পৰিৱৰ্তন বোলে। এই সূত্ৰক প্ৰভাৱিত কৰিব পৰা কাৰকসমূহ হ'ল, যে কাৰকসমূহৰ বিষয়ে তোমালোকে অলপকৈ লিখি দিবা যদি 5 মাৰ্কৰ আহে তেতিয়া। 1 নম্বৰ হ'ল জিন প্ৰবৰ্জন বা জিন প্ৰবাহ। 2 নম্বৰ হ'ল উৎপৰিৱৰ্তন। এইটো হ'ল যে 4 নম্বৰ ৰোমান 3 কৈ আছোঁ, এইটো হ'ল জেনেটিক পুনঃসংযোজন, প্ৰাকৃতিক নিৰ্বাচন। ইয়াত তোমালোকে জিন প্ৰবাহত লিখিবা যদি জিন প্ৰবৰ্জন একাধিকবাৰ হয় তেতিয়া জিন প্ৰবাহৰ সৃষ্টি হয়। ৰোমান 3 হ'ল জেনেটিক অপহৰণ। এইকেইটা হ'ল যে কাৰক। তাৰপিছত তোমালোকে হেডিং দিবা মানুহৰ আৱিৰ্ভাৱ আৰু বিবৰ্ধন। যে ফাৰ্ষ্টত হ'ল যে ড্ৰাইপিথেকাছ। এইটো হৈছিল 15 কোটি বছৰ পূৰ্বে। তাৰপিছত হ'ল ৰামাপিথেকাছ। এইটো হ'ল 1.0 কোটি বছৰ পূৰ্বে। তাৰপিছত অক্ট্ৰলোপিথেকাছ। এইটো
30 পৰা 40 লাখ বছৰ পূৰ্বে। তাৰপিছত হ'ল হোমো হেচিলিছ, এইটো 20 লাখ বছৰ পূৰ্বে। ইয়াৰ পিছত হ'ল হোমো ইৰেক্টাছ, এইটো হ'ল 15 লাখ বছৰ পূৰ্বে। তাৰপিছত হ'ল হোমো চেপিয়েন, এইটো হ'ল 1 লাখৰ পৰা 40,000 বছৰ পূৰ্বে। তাৰপিছত হ'ল হোমো চেপিয়েন্স চেমিয়েনটো 10,000 বছৰ পূৰ্বে। তাৰপিছত হ'ল আধুনিক মানৱ। এনেকৈ মানৱৰ আবিৰ্ভাৱ হৈছিল। নেক্সট তোমালোকে চাবা যে অনুকূলী বিকিৰণ কি, ইয়াৰ উদাহৰণ দিয়া। এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ উদাহৰণ 2024 আহিছিল। ভৌগোলিক অঞ্চলত এক বিন্দুৰ পৰা বিভিন্ন প্ৰজাতিৰ ক্ৰমবিকাশ হৈ বিভিন্ন ভৌগোলিক অঞ্চলত বিয়পি পৰাকে অনুকূলী বিকিৰণ বা অনুকূলী প্ৰসাৰণ বোলে। উদাহৰণ ডাৰউইনছ ফিঞ্চ, অষ্ট্ৰেলিয়াৰ মনাদাৰী প্ৰাণী ফিন আৰু ফান সমসংগস্থ অংগ। এইটো তোমালোকে কাৰচিন দি লিখিবা। এই চেপ্টাৰৰ যিখিনি টপিক আছিল সেইখিনি টপিক শেষ হ'ল। এতিয়া আমি কিছুমান কুৱেশ্যন আলোচনা কৰিম আৰু ইয়াত প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কভাৰ কৰি দিয়া হৈছে। 1 নম্বৰ, জীৱ উৎপত্তি কোনে আগবঢ়াইছিল? লুই পেষ্টুৰে। 2 নম্বৰ, মিলাৰৰ পৰীক্ষাৰ কেঁচামাল কি কি আছিল? মিথেন, এমনিয়া আৰু হাইড্ৰজেন। প্ৰ'টোভাইৰাছ কি আৰু কিমান চনত আহিছিল তোমালোকে ছাইডত লিখি ল'বা। প্ৰ'টোভাইৰাছ হ'ল ভাইৰাছৰ আদি অৱস্থা। কোনবোৰ জীৱ আটাইতকৈ প্ৰথম সৃষ্ট? বেক্টেৰিয়া আৰু বেক্টেৰিয়াৰ দৰে প্ৰকোষ কেন্দ্ৰীয় জীৱবোৰ। অৰিজিন অফ স্পেচিছ কোনে লিখিছিল? ডাৰউইনে। বিবৰ্ধন সম্পৰ্কে ডাৰউইনে লিখা বিখ্যাত গ্ৰন্থখনৰ নাম কি? উত্তৰ, প্ৰজাতিৰ উৎপত্তি, অৰিজিন অফ স্পেচিছ। নেক্সট, যে অংগৰ ব্যৱহাৰ আৰু অপব্যৱহাৰৰ তথ্য কোনে আগবঢ়াইছিল? লেমাৰ্কে। জীৱৰ বিবৰ্ধনৰ বুৰঞ্জী বৰ্ণনা কৰিবলৈ কি শব্দ প্ৰয়োগ কৰিছিল? উত্তৰ, জাতি বিভেদান্ত। নেক্সট কুৱেশ্যন, যে প্ৰজাতি কি, নতুন প্ৰজাতি উৎপত্তিৰ কাৰণবোৰ কি? এইটো কেইবাবাৰ আহিছিল আৰু এক্সাৰচাইজত 3 নম্বৰ কুৱেশ্যন হয় এইটো। উত্তৰ চাবা। নিজৰ মাজত প্ৰজনন কৰিব পৰা জীৱ সমষ্টিৰ দ্বাৰা গঠিত জীৱগোষ্ঠীক প্ৰজাতি বোলে। পুৰণি বা লুপ্তপ্ৰায় প্ৰজাতিৰ পৰা ক্ৰমবিকাশ হৈ নতুন প্ৰজাতিৰ সৃষ্টি হোৱাকে প্ৰজাতিকৰণ বোলে। 1 নম্বৰ, যে প্ৰজাতিকৰণ তেতিয়া হয় যেতিয়া কোনো এটা প্ৰজাতিৰ কিছুমান জীৱ আন জীৱৰ পৰা পৃথক হয় আৰু নিজৰ বাবে কিছুমান চৰিত্ৰ বনাই লয়। পৰিৱৰ্তিত পৰিৱেশৰ সৈতে খাপ খুৱাবলৈ নতুন প্ৰজাতিটো পূৰ্বপুৰুষৰ পৰা পৃথক হৈ যায়। ৰোমান 2, যে প্ৰজাতিকৰণ হৈছে ক্ৰমবিকাশৰ প্ৰক্ৰিয়া য'ত এটা জীৱৰ প্ৰজাতিৰ পৰা ক্ৰমবিকাশ হৈ বহুত প্ৰজাতিৰ সৃষ্টি হয়। 3 নম্বৰ, প্ৰজাতিকৰণ হয় যেতিয়া জীৱবোৰ বংশগতিৰ ফালৰ পৰা পৃথক হয়। আজিৰ ভিডিঅ'ত ইয়ালৈকে আলোচনা কৰা হ'ল। নেক্সট ভিডিঅ'ত ইয়াৰ পিছৰ পৰা আলোচনা কৰা হ'ব। আজিৰ ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা আৰু ভিডিঅ'টোত লাইক কৰিবা আৰু চেনেলটো নেক্সট ভিডিঅ'ৰ কাৰণে ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ অল অফ ইউ।